বৌদ্ধিক জগতে ইলেকশ্যনৰ মিটিঙত গৈ ভাষণ নিদিব পাৰে, কিন্তু বৌদ্ধিক জগতে অসমীয়া জাতীয় জীৱনৰ নেতৃত্ব লওঁতেও কেতিয়াবা কেতিয়াবা যে ভুল নিৰ্দেশনা দি পায়, কেতিয়াবা সঠিক পথটোৰ পৰা ফালৰি কাটি নিবৰ কাৰণেও যে বৌদ্ধিক জগতে ক'ৰবাত নিজৰ দায়িত্ব সঠিকভাৱে ৰূপায়ণ কৰিব পৰা নাই যেন কথাবিলাক এটা নতুনকৈ আলোচনা হৈছে, যিবিলাক কথা আমি দল হিচাপে আগৰ পৰা কৈ আছিলোঁ। ছ'চিয়েল মিডিয়াৰ শক্তিক আমি কোনো অস্বীকাৰ কৰিব নোৱাৰোঁ, কিন্তু জাতীয় জীৱনত ছ'চিয়েল মিডিয়াত বা টিভি পৰ্দাত ভাহি থকা কথাবিলাক আৰু লিপিবদ্ধ হৈ থকা কথাবিলাকৰ মাজত পাৰ্থক্য আছে। এইটো কয়ে যে আজি যিটো সঁচা, আজি যিটো শুদ্ধ, কালিলৈ সেইটো শুদ্ধ নহ'বও পাৰে, কিন্তু কিতাপত যিটো লিখা আছে আজিতো উভতি চাবলগীয়া হৈছে। লক্ষ্মীনাথ বেজবৰুৱা ডাঙৰীয়াক ভূপেন হাজৰিকাই উভতি ধৰিছিলে। আৰু যেতিয়াই গ্ৰন্থমেলাৰ খবৰ পাওঁ, নতুন গ্ৰন্থ বিচৰাটো এটা অভ্যাস, আৰু মই অসমৰ নতুন প্ৰজন্মকো আহ্বান জনাম যে নতুন গ্ৰন্থৰ যদি আমি স্বাদ ল'ব নাজানো, তে সময়ৰ লগত খাপ খাই পেলাই আমি চলিব নোৱাৰিম। সেইকাৰণে আমি পৰিৱৰ্তিত পৰিস্থিতিত খাপ খাই চলিবলৈ হ'লে আমি জ্ঞান আহৰণৰ যিটো ধাৰা সেইটো আমি অব্যাহত ৰাখিব লাগিব। আৰু এইবাৰ মই আপোনালোকে জানে বাহিৰত আছিলোঁ কেইদিনমান, বিশেষকৈ এখন কিতাপ মই সৰহকৈ কিনিম বুলি আহিছিলোঁ, এতিয়া বনলতাই ক'লে কিতাপখন শেষ হৈ গ'ল। আমাৰ নিতুমণি শইকীয়াই উলিয়াইছে বিজেপিক কিয় ভোট দিব নালাগে। বহু দিনৰ পৰা আমি এই কথাবিলাক কৈ আছিলোঁ। আমাৰ কংগ্ৰেছ বিজেপিৰ যিটো আদৰ্শগত যুঁজ, তাৰ মাজতে বৌদ্ধিক এখন যুঁজ আৰম্ভ হৈছিলে 16 চনত। অসমৰ বৌদ্ধিক মহলৰ মাজত এখন যুঁজ হৈছিলে। তেনেকুৱা এখন যুঁজ আগতেও হৈছিলে লক্ষ্মীনাথ বেজবৰুৱা, ভূপেন হাজৰিকা ডাঙৰীয়া তেখেতসকলৰ মাজত। যেতিয়া বেজবৰুৱাই কবিতাত লিখিছিল যে আমি অসমীয়া নহয় দুখীয়া, কিহৰ দুখীয়া হ'ম, সকলো আছিল সকলো আছে, নুশুনো নলওঁ গম, তেতিয়া ডক্টৰ ভূপেন হাজৰিকাই গানেৰে তাক উভতি ধৰিছিলে যে আমি অসমীয়া নহয় দুখীয়া বুলি সান্তনা লভিলে নহ'ব, আজিৰ অসমীয়াই নিজক নিচিনিলে অসম ৰসাতলে যাব। 16 চনত ডক্টৰ হীৰেণ গোহাঁইৰ নেতৃত্বত অসমৰ 46 গৰাকী বিশিষ্ট ব্যক্তিয়ে কৈছিলে যে বিজেপিক ভোট দিব নালাগে। আৰু তেতিয়া যিসকলে কৈছিলে বিজেপিক ভোট দিব লাগে, তাৰে মাজৰে এজনে নিতুমণি শইকীয়া ডাঙৰীয়াই এতিয়া উভতি চাইছে। মানে এইটো আমি জাতীয় জীৱনৰ এইবিলাক এটা এটা দিনলিপি, যে এদিন যিটো কথাক উভতি ধৰা হৈছিলে, আজি সেই কথাটোক দেৰিকৈ হ'লেও একেখিনি মানুহে স্বীকৃতি দিবলৈ আৰম্ভ কৰিছে। সিদিনাখন এখন সংবাদমেলত কৈছে বহুতে যে আমি এনেকৈ কাৰণে মানে কংগ্ৰেছক আঁতৰাই পঠাইছিলোঁ, কিন্তু এতিয়া আকৌ সেইখিনি মানুহে কৈছে যে বিজেপিক আমি কিয় ভোট দিব নালাগে। এতিয়া মই ভাবোঁ যে বৌদ্ধিক জগতে ইলেকশ্যনৰ মিটিঙত গৈ ভাষণ নিদিব পাৰে, কিন্তু বৌদ্ধিক জগতে অসমীয়া জাতীয় জীৱনৰ নেতৃত্ব লওঁতেও কেতিয়াবা কেতিয়াবা যে ভুল নিৰ্দেশনা দি পায়, কেতিয়াবা সঠিক পথটোৰ পৰা ফালৰি কাটি নিবৰ কাৰণেও যে বৌদ্ধিক জগতে ক'ৰবাত নিজৰ দায়িত্ব সঠিকভাৱে ৰূপায়ণ কৰিব পৰা নাই যেন কথাবিলাক এটা নতুনকৈ আলোচনা হৈছে, যিবিলাক কথা আমি দল হিচাপে আগৰ পৰা কৈ আছিলোঁ। এতিয়া আমাৰ নিতুমণি শইকীয়াই যিখন লিখিছে বিজেপিক কিয়, আৰু তাৰপিছত আমাৰ জিতুমণি বৰাৰ পিতৃভূমি, এতিয়া কালিও পেপাৰত ওলাইছে যে চাইনাই কিমান ডাঙৰ বৃহৎ নদীবান্ধ ব্ৰহ্মপুত্ৰৰ ওপৰত বনাবৰ কাৰণে চেষ্টা কৰি আছে, ইতিমধ্যে পৰিকল্পনা কৰিছে। কিন্তু আমাৰ অসমীয়া জাতিৰ নৈতিক অধিকাৰ আছে নাই নদী বান্ধৰ বিৰুদ্ধে কথা কোৱা? কাৰণ নদী বান্ধৰ 2000 মেগাৱাট নদী বান্ধৰ ক্ষেত্ৰত আমাৰ স্থিতিটো কেনেকুৱা? এই কথাবিলাক এতিয়া যেতিয়া বৌদ্ধিক জগতে আলোচনা কৰিছে আৰু গ্ৰন্থমেলাত এই কিতাপবিলাক আহিছে, মই ভাবোঁ যে নতুন প্ৰজন্মটোৱেও এতিয়া সেই বিতৰ্কটোত অধ্যয়নৰ মাজেদি ভাগ লোৱাৰ সুযোগ পাব। আৰু মই ভাবিছোঁ যে মই ভাবি আছিলোঁ দেৰি হৈছে বুলি, এতিয়া মই ভাবিছোঁ নহয়, সঠিক সময়তে আলোচনা আৰম্ভ হৈছে, আৰু এই আলোচনাই অসমীয়া জাতিক এটা নতুন ৰূপ দিব, যিটো জাতীয় সত্তাৰ প্ৰতি যিটো ভাবুকি
ভাষাৰ প্ৰতি যিটো ভাবুকি, জাতীয় জীৱনৰ সমন্বয় আৰু সম্প্ৰীতিৰ প্ৰতি যিটো ভাবুকি, সেইটো মই ভাবোঁ যে আমাৰ অসমীয়া যিসকল স্বনামধন্য সাহিত্যিক, অভিজ্ঞতাৰ গাম্ভীৰ্য আৰু বৈচিত্ৰ্যৰে পৰিপূৰ্ণ যিসকল সাহিত্যিক, তেওঁলোকে এতিয়া জাতীয় জীৱনৰ স্বাৰ্থত, ভৱিষ্যত প্ৰজন্মৰ স্বাৰ্থত যেতিয়া কিতাপ লিখা আৰম্ভ কৰিছে, বহুকেইখন কিতাপ মই কিনিছোঁ, মই চব নামবিলাক এতিয়া কৈ দিব পৰা নাই। মই ভাবিছোঁ যে জাতি এটা সঠিক পথৰ সন্ধান খুব সোনকালে আমি পাম। বৰ্তমান কি কি কিতাপ ল'লে? কিতাপটো মই বহুতেই লৈছোঁ। এখন আমাৰ ৰতন টাটাৰ ওপৰত লিখিছে অসমীয়াত, আৰু মই দেখিছোঁ আমাৰ কবিও লিখিছিলে যে মই মৰিলেও দিন গ'লে ৰাতি হ'ব, জোনবেলি ওলাই থাকিব, গছত ফুলিব ফুল, বতাহ বলিব, নিজ বাটে নক্ষত্ৰ ঘূৰিব। কিন্তু ৰতন টাটা মৃত্যুত আৰু ডক্টৰ মনমোহন সিঙৰ মৃত্যুত যিটো শোকৰ ছাঁ গোটেই দেশজুৰি পৰিছে, চব আজি বিশ্বৰ বিভিন্ন নেতাসকলে মনমোহন সিং ডাঙৰীয়াৰ মৃত্যুত যেনেকৈ তেখেতৰ কথাবিলাক কৈছে, ৰতন টাটাৰ সম্পৰ্কতো আমাৰ এইখনটো মই লৈছোঁ, নিতুমণি শইকীয়াৰ জিতুমণি বৰাৰ পিতৃভূমি, কুমুদ দাসৰ মই মানুহ হ'ব খোজোঁ, আৰু বহুত কিতাপে লৈছোঁ, আৰু জ্যোতিপ্ৰসাদ, ভূপেন হাজৰিকা, বিষ্ণু ৰাভাৰ পুৰণা সংকলনবিলাক আছিলে মোৰ গীত, ক'ৰবাত সোমাই আছে, নতুনকৈ আকৌ লৈছোঁ। গোহাঁই ছাৰৰ কিতাপ লৈছোঁ। নিশ্চিতভাৱে ছ'চিয়েল মিডিয়াৰ শক্তিক আমি কোনো অস্বীকাৰ কৰিব নোৱাৰোঁ, কিন্তু জাতীয় জীৱনত ছ'চিয়েল মিডিয়াত বা টিভিৰ পৰ্দাত ভাহি থকা কথাবিলাক আৰু লিপিবদ্ধ হৈ থকা কথাবিলাকৰ মাজত পাৰ্থক্য আছে। আজি আপুনি টিভিত এটা আটাইতকৈ গুৰুত্বপূৰ্ণ নিউজটো 4 দিনৰ পাছত আপোনাক সেইটো তথ্য হিচাপে বা জাতীয় জীৱনৰ সমল হিচাপে সি আপোনাৰ হাতত থাকি যাব, নাথাকিবও পাৰে। কিন্তু এখন কিতাপ, এতিয়া মই যিটো কথা অকণমান দেৰি আগত যে হীৰেণ গোহাঁই ডাঙৰীয়াই 16 চনত কৈছিলে বিজেপিক কিয় ভোট দিব নালাগে, তেতিয়া কিছুমান মানুহে হীৰেণ গোহাঁই ডাঙৰীয়াক সমালোচনা কৰিলে। এতিয়া সেই সমালোচকসকলে আকৌ হীৰেণ গোহাঁই ডাঙৰীয়াৰ কথাটো শুদ্ধ বুলি পেলাই মানি ল'বৰ কাৰণে 8 বছৰ লাগিলে। এতিয়া সাধাৰণ মানুহকতো 10 বছৰ লাগিব পাৰে। যেতিয়া বুদ্ধিজীৱীসকলে হীৰেণ গোহাঁই ডাঙৰীয়াই কোৱা কথাটো মানি ল'বলৈ 8 years লাগে, তেতিয়া গাঁৱৰ খাটি খোৱা শ্ৰমজীৱী, নিষ্পেষিত, শোষিত, বঞ্চিত মানুহকতো 10 বছৰ লাগিব পাৰে। কিন্তু সঁচা বুলিতো মানি ল'লে। ইয়াক গ্ৰন্থমেলাত অহাৰ 1 নম্বৰ কিতাপ কিনা। দ্বিতীয় কথাটো হৈছে যে গ্ৰন্থৰ মাহাত্ম্যটো কি, যে এই কথাবিলাক লিপিবদ্ধ হৈ আছে ইয়াত। এখন ডায়েৰী এখন থাকি যাব। দৈনন্দিনভাৱে ছ'চিয়েল মিডিয়াত কৈ থকা মই কোৱা কথাবিলাক কেইটামান ঘণ্টা, কেইটামান দিন বা কেইটামান মাহৰ কাৰণে গুৰুত্বপূৰ্ণ হ'ব। কাৰণ ৰাজনীতিত এইটো কয়ে যে আজি যিটো সঁচা, আজি যিটো শুদ্ধ, কালিলৈ সেইটো শুদ্ধ নহ'বও পাৰে। কিন্তু কিতাপত যিটো লিখা আছে, আজিতো উভতি চাবলগীয়া হৈছে। লক্ষ্মীনাথ বেজবৰুৱা ডাঙৰীয়াক ভূপেন হাজৰিকাই উভতি ধৰিছিলে, হীৰেণ গোহাঁই ডাঙৰীয়াক উভতি ধৰিছিলে। আজি আকৌ কৈছে যে নহয় আপুনি সঠিক পথত গৈছে। উভতি ধৰাসকলৰ যেতিয়া সন্মতি আহিছে, বাকী ৰাইজৰতো আহিবই। আমি প্ৰদেশ কংগ্ৰেছত এনেকুৱা কোনো কথা নতুনকৈ পাতিবলগীয়া নাই। আমি পলিটিকেল এফেয়াৰ্ছ কমিটিত যি পাতিছোঁ সেইবিলাক কথা ইতিমধ্যে সংবাদ মাধ্যমৰ জৰিয়তে সকলোকে জনাইছোঁ, আৰু মোৰ সেই বাইকটো চাই ল'লে হ'ল। মইতো কৈ আছোঁ যে APCCত AGP আৰু BJP এলায়েন্স কৰিব নোৱাৰে। কিয় নোৱাৰে? টেকনিকেল প্ৰব্লেম আছে, আমিও নোৱাৰোঁ কৰিব। কিন্তু জিলা ভিত্তিত যদি কোনোবাই কৰিব বিচাৰে কৰিব পাৰে। এইটো মুখ্যমন্ত্ৰীৰ নিৰ্দেশত হৈছে অসহিষ্ণুতা, দাদাগিৰি। কিতাপত লৈ ৰাজনীতি ইমান নিকৃষ্ট পৰ্যায়ৰ চাই আছে ৰাইজে দেখি। সকলোকে প্ৰথমে মই নৱবৰ্ষৰ শুভেচ্ছা যাচিছোঁ, আৰু গ্ৰন্থ অধ্যয়ন কৰাটো মই ভাবিছোঁ আজিকালি দিনত বহুত প্ৰয়োজনীয়তা হৈ আহিছে, যিহেতু আমাৰ উঠি অহা প্ৰজন্ম এই দিশৰ পৰা অলপ আঁতৰি অহা যেন পাইছোঁ। আৰু গ্ৰন্থই হৈছে আমাৰ শ্ৰেষ্ঠ বন্ধু, আৰু নলেজ ইজ দ্য পাৱাৰ। আৰু আমি যিকোনো মাধ্যম যেনেকৈ ছ'চিয়েল মিডিয়াত আমি সীমিত নলেজ পাওঁ, কিন্তু গ্ৰন্থ পঢ়িলে আচলতে আমি গভীৰ যি অধ্যয়ন বা গভীৰ নলেজটো আমি পোৱা যায়। আৰু মই সকলো পিতৃ মাতৃকে আজি আহ্বান জনাইছোঁ যাতে তেওঁলোকে নিজৰ সন্তান লৈ এই বুক ফেয়াৰলৈ আহক। আৰু যিহেতু মই আমাৰ এখেতৰ কথা কওঁ, এখেতে বহুত কিতাপ পঢ়ে। আমি যেতিয়াই ক'ৰবাত ফুৰিবলৈ যাওঁ বা হোটেলত থাকোঁ বা ফ্লাইটত কিবা সময় পালেও তেখেতে কিতাপ পঢ়ে। কেতিয়াবা এনেকুৱা হয় মোবাইলটো চাইলেণ্ট কৰি কিতাপ পঢ়ে। আৰু এই ক্ষেত্ৰত দেখিছোঁ মোৰ সন্তান দুটাও এখেতৰ পৰা সেইখিনি পাইছে। কাৰণ আমি ভাবোঁ যে হোৱাট এভাৰ উই প্ৰেক্টিছ ডেট বিকামছ এ হেবিট, এণ্ড আ হেবিট বিকামছ আ পাৰ্চনেলিটি।